প্ৰিয় দৰ্শক, ৰান্ধি খোৱাসকলে জানে যদিও শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মালিমাছ আৰু নলটেঙাৰ জোল ৰান্ধি কেনেকৈ খালোঁ সেই ভিডিঅ'টোলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। 4 টুকুৰা মালিমাছ ৰান্ধিবলৈ লগত লৈছোঁ বৰটেঙেচীৰ পাত, নলটেঙাৰ পাত আৰু টেঙা জোলৰ কাৰণে যিবিলাক লাগে উপাদান, যিখিনি দৰকাৰ বুলি ভাবে তেনেকুৱা উপাদানখিনি লৈ লৈছোঁ। নিমখ আৰু হালধি দি দিছোঁ। মই কেৰাহীত তেল দি তেলখিনি গৰম কৰাৰ সময়খিনিতে আমাৰ সম্প্ৰীতি ভৱন ছাত্ৰাবাসৰ ৰান্ধনী ভনীয়ে মাছকেইডোখৰ নিমখ আৰু হালধিৰে ঘঁহি দিছে আৰু তেলতে এডোখৰকৈ মাছখিনি দিও দিছে। সৰু লোহাৰ কেৰাহীটোত মাছ ভাজি থকাৰ সময়খিনিতে বেলেগ এটা কেৰাহীত তেল ঢালি দিছোঁ। মোৰ কাৰণে বাকলিৰে সৈতে পুঠি মাছ কেইটামান ভাজি লৈছোঁ। এইফালেদি মালি মাছ ভজা হৈ গ'ল। কেৰাহীত তেল গৰম হৈছে, মেথি, সৰিয়হ আৰু জিৰা কেইটামান দি দিছোঁ। কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। থেতেলিয়াই ৰখা নহৰু অলপ দি দিছোঁ। আদা দিব পাৰে, মই আদা দিয়া নাই। আটাইখিনি ভালদৰে তেলত ভাজি লৈছোঁ। নিমখ আৰু হালধি দি আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ। পিঁয়াজ আৰু নহৰুৰ কেঁচা গন্ধ গৈছে। বাকলিৰে সৈতে গোল গোলকৈ চকলিয়াই কাটি পানীত তিয়াই ৰখা সৰু আলুখিনি দি দিছোঁ। অলপ দেৰি ভাজি লোৱাৰ পিছত হালধি লাগি থকা প্লেটখনত পানী অলপ ঢালি দিছোঁ। ভালদৰে কিছু সময় ভাজি ল'লোঁ। গেছটো কমাই 10 মিনিট ঢাকি ৰাখিম। ভাজি লোৱা পুঠি মাছখিনিও হৈ গৈছে, এইখিনি উলিয়াইছোঁ। 10 মিনিট হৈ গৈছে, কেৰাহীৰ ঢাকনিখন খুলিছোঁ। এয়া চাওক, আলুখিনিও সিজিলে, তেল বিৰিঙিছে। প্ৰথমে বৰটেঙেচী পাতখিনি দিছোঁ, তাৰপিছত নলটেঙাৰ পাত দিছোঁ। নলটেঙাৰ জোল খাবলৈ হ'লে যিকোনো এবিধ টেঙা মিহলাবই লাগিব, কাৰণ নলটেঙাৰ নামটোহে নলটেঙা। প্ৰকৃততে টেঙাৰ সোৱাদটো পাবলৈ অলপ টান হয়। 5 মিনিট ঢাকি ৰাখিম। 5 মিনিট পিছত চাওক, টেঙা পাতখিনি মজি গ'ল। আটাইখিনি ভালদৰে মিহলাই লৰাই দিছোঁ। টেঙা পাতৰ গাত থকা পানীখিনি শুকাই গ'ল। এতিয়া জোলৰ কাৰণে উতলা পানী ঢালি দিছোঁ। ঠাণ্ডা পানীও দিব পাৰে, নিজৰ লগত কথা, কিন্তু গৰম পানী দিলে টেম্পাৰেচাৰটো মিলি যায়, সোনকালে সিজে। এডোখৰ ভজা মাছ ৰাখি 3ডোখৰ মাছ জোলত দি দিছোঁ। ভজা মাছ ৰখা প্লেটখনত পানী অলপ ঢালি আউখালি দি দিছোঁ। গেছটো বঢ়াই 5 মিনিট উতলিবলৈ দিছোঁ। 5 মিনিট হৈ গৈছে, এয়া চাওক, খুব ধুনীয়াকৈ উতলিছে। নলটেঙা বৰটেঙেচী পাতেৰে মালি মাছৰ জোল ইমান ধুনীয়া গোন্ধাইছে, আমাৰ দেউতাৰ প্ৰিয় আছিলে। দেউতাই ৰঙানদীৰ পৰা জাল মাৰি মালি মাছ ধৰি অনা মাছবোৰলৈ মনত পৰি গ'ল। ধনিয়া দিব পাৰে, মোৰ ধনিয়া নাই, ধনিয়া গুটি অলপ পচাম। গেছটো অফ কৰি দিছোঁ। খাবলৈ লৈছোঁ। টেঙা জোল অকণ লৈছোঁ। এতিয়া মাছ অলপ ল'ম। ভজা মাছ খাই মই বেছি ভাল পাওঁ, কিন্তু জোলৰ মাছ খুব কম খাওঁ। সঁচাকৈয়ে মুখত লোৱাৰ লগে লগে এনেকুৱা ভাল লাগিছে, খুব ভাল হৈছে, বঢ়িয়া। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ। নমস্কাৰ।